নমস্কাৰ, মই প্ৰণৱ গগৈ। এই ভিডিঅ'টো আপোনালোকৰ বাবে আগুৱাই আছোঁ। আচলতে যিকোনো ব্যক্তি লাগিলে সৰু হওক বা ডাঙৰে হওক কোনো কথা নাই, যদি 55 to 65 ইয়াৰ্ছৰ 4জন বৃদ্ধ লোক, আৰু সেই 4জন বৃদ্ধ লোক আচলতে আমাৰ দেউতাৰ লগৰ, হৈ যাব এইফালে চোৱা, এইফালে আচলতে আমাৰ দেউতাৰ লগৰ, তেওঁলোকে আহি পিনি এই কণমানিটিক কি শিক্ষা দিছে, আচলতে এই শিক্ষা ইয়াৰ বাবে ভাল হ'বনে বেয়া হ'ব। তো এইখিনি কথা মই আপোনালোকক এটা কাৰণে জনাইছোঁ যে এই শিক্ষাটো দিছেহি, তো এই শিক্ষাটো ভালৰ কাৰণে নে বেয়া কাৰণে, এই শিক্ষা দিয়া উচিত নে অনুচিত, আপোনালোকে ভিডিঅ'টো চাব আৰু কমেণ্ট কৰি জনাবচোন আপোনালোকৰ মতামত কেনেকুৱা হয়। কি হ'ল মুখলৈ চাই হাঁহিলে নহয়। তো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগুৱাই দিলোঁ, আৰু এটি নিশ্চয় কমেণ্ট কৰি জনাব, হয়নে কমেণ্ট কৰি জনাবনে। অন্য কথা আলোচনা নকৰি মাত্ৰ কণমানিটিক হৰিনাম গীত আদি শুনাইছে। সঁচাই বহুত আনন্দ লাগিল সেই দিনটো। হিৰে জোতা ধাৰ গংগা বখতি তাতি কণ্ঠে কলা হল কংকা দেৱা গড় চালো সৰ্বগাৱে ভস্ম ধূলি শিৱ শংকৰ হিৰে জোতা ধাৰ গংগা বখতি তাতি কণ্ঠে হলা হল কংকা দেৱা গড় চালো ভস্মহানে সৰ্ব গাৱী হয় শিৱ শংকৰ ভাঙ খাই নমৈ ধতুৰা খাই লময় নমৰিলো বিষৰ জালে জগতৰে হেতু গৰাল খাই লমৈ সমুদ্ৰ মন্থনৰ কালে সমুদ্ৰ মন্থনৰ কালে হ'ল হে আগৰ লাগিব আগৰ লিখা নহয় আৰু ডেকা কালৰ লিখে তোমালোকে হ'ব দেই তেনেকৈ এই ককাটোতো গছে গছে পাতি দি ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই কলিয়া ভমৰাই গুঞ্জুৰি আহে কলিয়া ভমৰাই গুঞ্জুৰি আহে গন্ধকে ধিয়াই ৰাম ৰাম গন্ধকে ধিয়াই গন্ধকে ধিয়াই পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই কৃষ্ণ